নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো বন্ধুসকল, আজি মই পুনৰাই ডেলিভাৰী দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ' চাই আছে, আপোনালোকক মই অশেষ ধন্যবাদ। মই একদম ধুনীয়াকৈ গজালি মেলাই শিপা ওলাই কিনে মই পঠিয়াই থাকোঁ। তো মোৰ নাৰ্চাৰীত এনেকুৱা ধৰণৰ ধুনীয়াকৈ শিপা ওলোৱা লতিবোৰ আছে আৰু মতা মাইকী মিলাই কিনে দিব লাগে। তো আজি এইটো গৈ আছে মোৰ শিৱসাগৰলৈ, আৰু ইয়াত যে দেখা পাই আছে আপোনালোকে, এইখিনি গৈ আছে টংলালৈ। আপোনালোকে নিশ্চয় চিনি পায় ওদালগুৰি টংলা। বন্ধুসকল, তাৰমানে মই নিজৰ ঘৰতে এয়া চাওক নতুনকৈ নাৰ্চাৰী আৰম্ভ কৰিছোঁ। যদি আপোনালোকৰ পটল হাইব্ৰিড পটলৰ শিপাৰ প্ৰয়োজন হৈছে তেনেহ'লে মোৰ লগত আপোনালোকে ততাতৈয়াকৈ যোগাযোগ কৰক, মই আপোনালোকক যোগান ধৰিম। মতা মাইকী দুয়োটা মিলাই কিনে পঠিয়াব লাগিব, নহ'লে খেতিত কোনো ধৰণৰ প্ৰডাকশ্যন নহ'ব। হাইব্ৰিড পটলৰ খেতি যদি আপোনালোকে কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা অন্ততঃ 10 পৰা 12 কুইণ্টেল পটল আপোনালোকে বিকিব পাৰিব সপ্তাহ পিছে পিছে। তো বন্ধুসকল, মোৰ ভিডিঅ' চাই কেনে লাগিছে মোক কমেণ্ট কৰি জনাব, আৰু মোৰ ভিডিঅ' যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ মূল্যৱান আঙুলি এটা মোৰ ভিডিঅ'ত লাইক দি দিব। এতিয়াও যদি মোৰ চেনেলৰ নতুন হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। তো বন্ধুসকল, মই এতিয়া আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। মই এতিয়া ডেলিভাৰী দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি মই এতিয়া পেক কৰিম। তো বন্ধুসকল, মই এতিয়া আপোনালোকক নাৰ্চাৰীত দেখুৱাবলৈ লৈ গৈ আছোঁ। মই নাৰ্চাৰীত তেনেকৈ ৰাখিছোঁ, আৰু ওপৰত আৱৰ্জনা দি ঢাকি ৰাখিছোঁ, লেট দি দিছোঁ তলত। ওপৰত মাজে মাজে স্প্ৰে পানী দি দিব লাগে। দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ নতুন নতুন শিপা ওলাব। তেতিয়া আপোনালোকে ডেলিভাৰীত খোজাৰ লগে লগে মই দি পঠিয়াম, আৰু খেতিত লগোৱাৰ লগে লগে চাব সপ্তাহ 15 দিনৰ ভিতৰত আপোনালোকৰ গছৰ পৰা গজালি মেলিব। আৰু যেতিয়া লগাব তাৰ ওপৰত আপোনালোকে মেটেকা, ভিজা মেটেকা নহ'লে আৱৰ্জনা খেৰৰ ভুচিখিনি আপোনালোকে যদি দি ঢাকি ৰাখিব পাৰে, চাব অলপ কেইদিনৰ ভিতৰত আপোনালোকৰ গছখিনি এনেকুৱা ধৰণৰ গজালি মেলি উঠিব। তো বন্ধুসকল, মই এতিয়া নাৰ্চাৰীলৈ গৈ আছোঁ। তো বন্ধুসকল, এয়া চাওক নাৰ্চাৰীত মই আহিছোঁ। মই ধুনীয়াকৈ লেট জালেৰে আৰু এই কলপাতেৰে ধুনীয়াকৈ ঢাকি ৰাখিছোঁ। কলপাতখিনি শুকাই গৈছে, কোনো কথা নাই। এয়া চাওক এনেকৈ ধুনীয়াকৈ গজালিবিলাক মিলি আছে। এয়া চাওক, নিশ্চয় দেখা পাইছে আপোনালোকে। এয়া চাওক ইফালেও আছে। তো বন্ধুসকল, যদি আপোনালোকৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰক, ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। আপোনালোকে অতি ততাতৈয়াকৈ তাৰমানে আপোনালোকে লগাবৰ প্ৰস্তুত হওক। সময় বেছি এটা নাই। আপোনালোকে এতিয়া যদি লগাব পাৰে 2 পৰা 2.5 মাহ পিছৰ পৰা আপোনালোকৰ বিকা আৰম্ভ হৈ যাব। আপোনালোকে এতিয়া খেতি লগাওক। অসমীয়া মানুহখিনি যাতে খেতিৰ লগত জড়িত হৈ থাকে, মোৰ ভিডিঅ' দিয়াৰ মূল উদ্দেশ্যই হ'ল এইটো, যাতে আমাৰ অসমীয়াখিনি খেতি বাতি কৰি যাতে আমাৰ উন্নতৰ ফালে আগবাঢ়িব পাৰে। তো কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।